ৰাস মানে কেৱল মাজুলী নহয় ৰাস মানে কেৱল নলবাৰী কিম্বা হাউলি। শৰতৰ পূৰ্ণিমা বিধৌত হ'ব লংকা পলাশবাৰী, বাঁহীৰ সুৰত মোহনীয় হ'ব কুৰুৱা ৰঙিয়া অথবা জাজি। মাজত মাত্ৰ এটা দিন বাকী। মাজত মাত্ৰ বৃহস্পতিবাৰৰ দিনটো, শুকুৰবাৰে শৰতৰ পূৰ্ণিমা, ৰাজ্যবাসীয়ে যাক কয় ৰাস পূৰ্ণিমা। মাজত এটা দিন থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাসোৎসৱৰ পূৰ্ণ আখৰা। মাজুলী কিম্বা নলবাৰীৰ ৰাসৰ মহা আয়োজন আৰু উৎসাহ উদ্দীপনা জগতে জানে, কিন্তু সেই বুলিয়েই ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰা ৰাসোৎসৱৰ উদ্দীপনাও কম নহয়। এই দৃশ্য নগাঁও জিলাৰ লংকাৰ। লংকাৰ ১ নম্বৰ কাকীটো দিন ৰাতি একাকাৰ কৰি কৃষ্ণলীলাৰ আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ ডেকা জীয়ৰী বোৱাৰীসকল। বাৱন্ন সংখ্যক বৰ্ষত ভৰি দিয়া এই ৰাসখন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ'ব মাজুলীৰ ৰাসৰ আৰ্হিত। ৰাস পূৰ্ণিমাৰ দিনাই অনুষ্ঠিত হ'ব এই ৰাস। ইয়াত আহি মোৰ বহুত ভাল লাগিছে, মানুহখিনি ভাল লাগিছে, কমিটি ভাল লাগিছে, ল'ৰা ছোৱালীখিনি নচুৱাই ভাল লাগিছে। ইয়াত মই নতুনত্বতা দিবলৈ পাইছোঁ। আমাৰ এই গাঁৱত ৰাস পতা আজি 52 বছৰ কাল পাৰ হৈ গৈছে। এইবাৰ 53 বছৰত ভৰি দিছে। এইবাৰ সেয়েহে আমি উজনিৰ ফালৰ পৰা আনি বেলেগ এটা নতুনত্ব দিব বিচাৰিছোঁ। যিটো নতুনত্বৰ বিষয়ে মই ক'ব বিচাৰিছোঁ, আগতে আমাৰ ব্ৰজাৱলী ভাষাত ইয়াতে ৰাসখন অনুষ্ঠিত কৰা হৈছিলে। এতিয়া আমাৰ কথাৰ ভাষাৰে যিটো নৃত্য কৰে, সেই নৃত্যৰ ৰাসখন আজি ইয়াত আমি কৰিবৰ কাৰণে, আমাৰ মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আমি তেখেতসকলক আমন্ত্ৰণ জনাই আনি পেলাই ইয়াত শিকাই আছোঁ। একেই পৰিৱেশ চিপাঝাৰতো। চিপাঝাৰৰ দীঘিৰ পাৰৰ 70 সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত। পাঁচ শতাধিক কিশোৰী যুৱতীয়ে মহাৰাসৰ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে। দৰং জিলাৰ ভিতৰতে অন্যতম পুৰণি এই ৰাস মহোৎসৱ চাবলৈ উৎকণ্ঠিত হৈ পৰিছে দৰংবাসী। 14 নৱেম্বৰৰ পৰা 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস। উজনি আৰু মধ্য অসমত যদি জীৱন্ত ৰাস, তেন্তে নামনি অসমৰ এক অনন্য পৰিচয় হৈছে মৃন্ময় প্ৰতিমাৰ ৰাস। এই দৃশ্য ৰঙিয়াৰ। খনিকৰৰ হাতৰ পৰশত যেন জীৱন্ত ৰূপ লৈছে ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰৰ মৃন্ময় মূৰ্তিসমূহে। এই ৰাসতেই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই ছয়গাঁৱৰ মৃন্ময় শিল্পী আকৰাম হুছেইন আৰু নলবাৰীৰ আব্দুল মজিদৰ হাতৰ পৰশত অধিক আকৰ্ষণীয় হৈ পৰিছে ৰাসথলী। দুয়োৱে নিৰ্মাণ কৰিছে ৰাসথলীত প্ৰৱেশ কৰা মুখ্য তোৰণখন। আমাৰ ইয়াত মুখ্য তোৰণটো আমাৰ আকৰাম দাই কৰি আছে আৰু বৃন্দাবনৰ আৰু কিছুমান ডেকৰেশ্যনৰ কাম আমাৰ আব্দুল দাই কৰি আছে। এই দুজন ব্যক্তি আমাৰ দোকানৰ বিশেষ ব্যক্তি। আজি কিছু বছৰ ধৰি তেখেতসকলে আমাৰ ইয়াত খুব সুন্দৰভাৱে আমাৰ প্ৰদৰ্শনীৰ যিটো মুখ্য প্ৰদৰ্শনী বা প্ৰদৰ্শনীৰ কিছুমান ষ্টল তেখেতসকলে নিজে সজাই দিয়ে আৰু সেই সজাৰ ওপৰত আমি বহুত ধুনীয়া এটা পৰিৱেশ পাওঁ। আৰু ইয়াত তেখেতসকল অহাৰ লগে লগে আমি কোনো দিন এনেকুৱা এটা ভাৱ নহয় যে আমাৰ কোনো ধৰ্মৰ মানে বিভাজন নাই। আমি সঁচাই এক হৈ যাওঁ আৰু ইয়াত ঠিক তেনেধৰণে আমাৰ কাম কাজ চলিও আছে আৰু ভৱিষ্যতো তেনেকৈ চলিব বুলি আমি আশাবাদী। ইফালে আমিনগাঁৱৰ নিকটৱৰ্তী কুৰুৱা হাইস্কুল খেলপথাৰতো আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমা আৰু আধ্যাত্মিক তত্ত্বক মৃন্ময় প্ৰতিমাৰ ৰূপত তুলি ধৰা হ'ব এই ৰাস মহোৎসৱত। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ'ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। ব্যুৰো ৰিপৰ্ট, NB নিউজ।